ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰীয়া পৰীক্ষাৰ ক্লাছ 3 মৌখিক আৰু বৌদ্ধিক পৰীক্ষাৰ প্ৰশ্নসমূহ। প্ৰথম প্ৰশ্নটো দিছে আখৰেৰে লিখা। ক নম্বৰ দিছে 9 ভাগৰ 5। এনেকৈ আখৰে লিখিবা 9 ভাগৰ 5। তাৰ পিছতটো আছে কি 5 ভাগৰ 3। এনেকৈ লিখিবা 5 ভাগৰ 3। তাৰ পিছতটো 2 নম্বৰ অংকৰে লিখা 7 ভাগৰ 5। 7 ভাগৰ 5। 4 ভাগৰ 3। 4 হ'ব তলত আৰু ওপৰত হ'ব 3। তাৰ পিছতটো খালি ঠাই পূৰণ কৰা। ক নম্বৰ দিছে 7 তলত একো দিয়া নাই, ইফালে সমান 1। তাৰমানে ইয়াত কিমান দিলে 1 হ'ব, 7 দিলে হ'ব। 7 কেনসেল গ'লে কিমান থাকিব 1 হ'ব। তাৰ পিছত 550 পইচা সমান কিমান টকা? কিমান টকা হ'ব? 5.50 টকা হ'ব। কাৰণ 1 টকাত কিমান পইচা? 100 পইচা। 300 টকাত 5 টকীয়া নোট কিমান আছে? 5ৰে 300 হৰণ কৰিবা। 5 6 গুণ 30 আৰু এটা শূন্য মানে কেইটা হ'ব? 60খন 5 টকীয়া নোটত 300 টকা হ'ব। তাৰপিছত দিছে 6000 যোগ 00 যোগ 8 কিমান হ'ব? 600 তাৰপিছত কিমান হ'ব? 8। 6008। তাৰপিছত 90 যোগ 32 যোগ 40 ফালে আছে 40 আৰু 90 কি নাই? ইয়াত 32 নাই, এটা 32 হ'ব। তাৰপিছতটো 75 হৰণ খালি ঠাই দিছে সমান 5 কিমান দিলে হ'ব? 15। 15 5 গুণ কিমান? 75। 9 পূৰণ 4 9 4 গুণ কিমান? 36 37 হয়। তেতিয়া 6 লগত কিমান পূৰণ কৰিলে একে হ'ব? 6 6 6 গুণ 37 হ'ব। 10ৰ 2 ভাগৰ 1। 2ৰে 10ক কেইবাৰ যাব? 5 বাৰ। 5 1 গুণ 5। 9 কিলোগ্ৰাম 50 গ্ৰাম মানে কিমান কিলোগ্ৰাম হ'ব? এনেকৈও লিখিব পাৰিবা 9050 গ্ৰাম বা 9.50 গ্ৰাম কিলোগ্ৰাম। দহ মিটাৰ 10 সেন্টিমিটাৰ সমান কিমান সেন্টিমিটাৰ? 1 মিটাৰত কিমান? 100 সেন্টিমিটাৰ। 10 মিটাৰত কিমান সেন্টিমিটাৰ হ'ব? 10ৰ লগত এনেকৈ 100টো পূৰণ কৰিবা। 10 পূৰণ 100। 10ৰ লগত 1 পূৰণ কৰিবা 3টা শূন্য আৰু 10টো যোগ কৰিবা মানে কিমান হ'ব? আৰু 10 সেন্টিমিটাৰ আছে মানে কিমান হ'ব? 1010 সেন্টিমিটাৰ। তাৰপিছত 1 দিনত কিমান ঘণ্টা? 24 ঘণ্টা। তাৰপিছত 1 বছৰত কিমান সপ্তাহ? 52 সপ্তাহ। 200 টকা যোগ 500 পইচা মানে কিমান টকা হ'ব? কিমান টকা হ'ব? তাৰমানে 500 পইচাত কিমান হ'ব? 5 টকা। তাৰমানে 205 টকা। তাৰপিছতটো 0 পূৰণ 100। 0ৰ লগত যিটোৱে পূৰণ কৰিব 0 হ'ব। 1200 সেন্টিমিটাৰ সমান কিমান মিটাৰ? 1 মিটাৰত 100 সেন্টিমিটাৰ। 12 সেন্টিমিটাৰত কিমান হ'ব? 12 মিটাৰ হ'ব। 12 টকাত 50 পইচাৰ মুদ্ৰা কেইটা? 12 টকাত 50 পইচাৰ মুদ্ৰা কেইটা হ'ব? 24টা হ'ব। তাৰপিছত দিছে 4 ভাগৰ 3 বিয়োগ 4 ভাগৰ 1 সমান কিমান হ'ব? তলত একে আছে 4 এটা ল'বা আৰু 3ৰ পৰা 1 গ'লে 2। 2 দি 2ক 1 বাৰ, 2 দি 4ক 2 বাৰ মানে কিমান হ'ব? 2 ভাগৰ 1 হ'ব আনসাৰ। তাৰপিছতটো চাবা 6 ভাগৰ 2 যোগ 6 ভাগৰ 1 যোগ 6 ভাগৰ 1 6টো ল'বা আৰু ওপৰত কিমান হ'ব? 2 1 3 3 1 4। এইটো কাটাৰি কৰবা 2 2 গুণ 4 2 3 গুণ 6 মানে কিমান হ'ব আনসাৰ? 3 ভাগৰ 2। সময়ৰ সৰু যুগটো কি? সময়ৰ সৰু যুগটো ছেকেণ্ড। 104 যোগ হৰণ 104 কিমান হ'ব? 1 হ'ব। তাৰপিছত সৰু চিনটোৰ আগত ভগ্নাংশ হ'ব এনেকুৱা সৰু চিন আৰু ডাঙৰ চিনটো বহুত হৈছে গ্ৰেটাৰ দেন অৰ লেছ দেন। ইয়াত ডাঙৰ কোনটো হ'ব? 11 ভাগৰ 7। ইয়াত আছে 8 ভাগৰ 7। এইটোৰ চিন এইটো বহাবা। তাৰপিছত বাকীকেইটা এনেকৈ সমাধান কৰিবা। এইকেইটা একদম সহজ। তাৰপিছত দিছে 9531 সংখ্যাটোত 5ৰ স্থান মান কিমান? 5 কেই নম্বৰ স্থানত আছে? একক 10 শতকত আছে। তাৰপিছত 6 নম্বৰ এযোৰ তামোলৰ দাম 10 টকা হ'লে 12টা তামোলৰ দাম কিমান? তাৰমানে এযোৰ মানে কি? দুটাৰ দাম যদি 10 টকা হয় 12টা তামোলৰ দাম কিমান হ'ব? 12টাত কেইযোৰা? 6 যোৰা। গতিকে এইটো 6ৰ লগত 10টো পূৰণ কৰিলে হৈ গ'ল। তাৰপিছত 24টা কল 3জনৰ মাজত সমানে ভগাই দিলে প্ৰতিজনে কেইটাকৈ পাব?
তাৰ মানে 3 ৰে 24 হৰণ কৰিবা 3 ৰে 24 হৰণ কৰিলে 8 তাৰ মানে প্ৰতিজনে কেইটাকে পাব 8 টাকে পাব তাৰপিছত 8 নম্বৰটো এজন মানুহৰ এমাহৰ দৰমহা যদি 6000 টকা তেওঁৰ এবছৰৰ দৰমহা কিমান তাৰ মানে এবছৰ মানে 12 মাহেৰে 6000 হৰণ কৰিবা কিমান হ'ব 12 দি 6000 ক কেইবা যাব 12 5 গুণ 60 আৰু দুটা হৰণ 500 হ'ব 9 নম্বৰ 15খন 5 টকীয়া নোট আৰু দুখন 10 টকীয়া নোট লগ লগালে কিমান টকা হ'ব তাৰ মানে 15খন 5 টকীয়া নোটত কিমান টকা আৰু দুখন 10 টকীয়া নোট যোগ কৰিলে কেই টকা হ'ব যোগ কৰি দিবা পাছৰ লগত তাৰপিছত 10 নম্বৰ তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 আৰু ডাঙৰটো যদি হয় মনত ৰাখিবা তিনিটা 9 11 নম্বৰ ডাঙৰৰ পৰা সৰুলৈ ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো এটো একফালে সিৰিয়াল লিখিবা 12 নম্বৰ 30 দিনে ইংৰাজী মাহ কেইটাৰ নাম 30 দিনে ইংৰাজী মাহ কোন কেইটা হেকিটা লিখিবা তাৰপিছত পুৰণৰ 14ৰ নেউতা লিখা পুৰণৰ 14ৰ ভাগৰ নেউতাটো লিখিব লাগে তো এইকেইটা আছিল ক্লাস 3 ৰ মৌখিকৰ প্ৰশ্ন